প্ৰিয় দৰ্শক নমস্কাৰ আমাৰ পডকাষ্ট মতামত চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অনুপমা দাস আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ বিষয়টো বৰ দৰকাৰী বুলি ভাবিছোঁ আৰু আপোনালোক সকলোৱে নিশ্চয় ভাল পাব বিষয়টো সকলোৰে বাবে দৰকাৰী আমি খাদ্য আৰু পুষ্টিগুণৰ বিষয়ে আজি আমি কথা পাতিম আৰু কেনেকে ধৰণে খাদ্য গ্ৰহণ কৰিব লাগে আমি এইবিলাক কথা পাতিম আৰু সেইবাবে আজি আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি আনিছোঁ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ উমা ভট্টাচাৰ্যৰ সৈতে নমস্কাৰ বাইদেউ আপোনাক আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ আজি আমি আপোনাৰ লগত কথা পাতিম আপোনাক দৰ্শকক কৈছোঁৱেই আপুনিতো জানেই আপুনি সেইটো বিভাগতে কাম কৰি আহিছে আজি অৱসৰ গ্ৰহণ কৰিলে সেইটো বিভাগৰ পৰাই গতিকে দৰ্শকক আজি আপুনি যথেষ্টখিনি কথা ক'ব বুলি ভাবিছোঁ কিদৰে আমি খাদ্য গ্ৰহণ কৰিব লাগে কিদৰে আমি সচেতন হ'ব লাগে সেইটো কাৰণে মই আমি সাধাৰণতে দেখিছোঁ যে বহুতখিনি মানুহ আগতে আমি ভাবোঁ যে দুখীয়া মানুহে পুষ্টি নাপায় পুষ্টিগুণ সম্পন্ন খাদ্য খাব নাপায় সেইটো কাৰণে বেমাৰ হয় কিন্তু বহুত ক্ষেত্ৰত মই নিজে দেখিছোঁ বহুত ডাক্তৰসকলেও কয় ইমিউনিটি ডেফিচিয়েঞ্চি নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি মিলে তেনেকে কৈ পেলাই মানুহ মৃত্যুমুখতো পৰে গতিকে আজি আমি কথা পাতিব লোৱা বিষয়টো হৈছে এইটোৱে হয় যে খাদ্যত পুষ্টিগুণ আমি কেনেকে পাম আৰু আমি কেনেকে খাদ্য গ্ৰহণ কৰিব লাগে আপোনাৰ আজি যিটো অনুষ্ঠান আপুনি লৈছে সেইটো মানে সদায়ে প্ৰয়োজনীয় কিন্তু এতিয়া এই সময়ত বৰ্তমান যুগত এইটো ইমানেই প্ৰয়োজনীয় হৈছে যে আজিকালি দেখা যায় মানুহে সামান্য অসুখত ভুগিলেও যেতিয়া ডাক্তৰৰ পৰামৰ্শ লয় তেতিয়া দেখা যায় যে নখবৰ নিশ্চিন্তাকৈ যথেষ্ট অৱস্থাপন্ন বা শিক্ষিতসকলৰ মাজতো কিছুমান এনেকুৱাকৈ অসুখ বিসুখ দেখা পোৱা যায় বিশেষকৈ আপুনি যিটো কথা কৈছে যে ডেফিচিয়েঞ্চি বোলে আজি এইটো ভিটামিনৰ বা মিনাৰেলৰ ডেফিচিয়েঞ্চি বা ৰক্তহীনতা বা এনিমিয়া হৈছে কাৰোবাৰ খুব ভাগৰ লাগে ইত্যাদি আৰু নহ'লে এনেকুৱাও হৈছে যে আমি আজিকালি এনেকুৱা হ'ল যে মানুহবিলাকৰ খোৱাটো কিবা এটা ক'ৰবাত নিশ্চয় অসন্তুলিত বা কিবা এটা হৈছে গতিকে কি হয় আপোনালোকক ডক্তৰে কয় যে এই ইমান কাহ কফ চৰ্দি বা ইমান নেৰা নেপেৰা জ্বৰ হৈ থাকে কি হৈ থাকে আপোনালোকৰ ইমিউনিটি বা যিটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আপোনালোকৰ অলপ কমিছে যে এই কথাষাৰ যেতিয়া আহে তেতিয়া সকলো যথেষ্ট চিন্তিত হৈ পৰে হয় কাৰণ খোৱা বোৱাটো যথেষ্টখিনি মানুহে ঠিককৈয়ে কৰে ইমিউনিটিৰ অভাৱ কিয় হয় এতিয়া হয় নিউট্ৰিশ্যনৰো অভাৱ হয় হয় নিউট্ৰিশ্যনৰ অভাৱ হয় আমি আগতে অভাৱজনিত বা মাল নিউট্ৰিশ্যন আপুনি যিটো ক'লে সেইটো আচলতে কি হয় হয়তো আমাৰ খাদ্যত যদি এতিয়া ধৰক প্ৰটিন আমাৰ খাদ্যত লাগে পুষ্টিকাৰক গুণ থকা প্ৰটিন লাগে তেনেকে কাৰ্বহাইড্ৰেট লাগে ফেট লাগে ভিটামিন আৰু খনিজ লৱণ বা মিনাৰেলছ লাগে আমি জানো যে এইবিলাকৰ নিৰ্দিষ্ট কাম আছে নহ'লেতো আমি আহাৰ গ্ৰহণ কৰিয়ে আছো আৰু সকলোতো আমি বেমাৰত পৰা নাই কিন্তু যেতিয়া মেল নিউট্ৰিশ্যন বুলি কৈছে যিটো অপুষ্টি পৰিপুষ্টি যি পৰিমাণে পাব লাগিছিলে ইমান পোৱা নাই সেই কথাটো কিয় হ'ব পাৰে তাৰমানে কেতিয়াবা আমি জানি বুজিও কিছুমান বস্তু ভালকৈ নাখাওঁ বা সকলো ধৰণৰ উৎসৰ খাদ্য আছে না আমি ইমান খেয়াল নকৰোঁ আচলতে আমাৰ খাদ্য গ্ৰহণ কৰাৰ সময়ত আমি কিছুমান পদ্ধতি চাগে নীতি নিয়ম আছে একেবাৰে নীতি নিয়ম আছে নীতি নিয়মখিনি কি এইখিনি আপোনাৰ অলপ হয় মই এই কাৰণে ক'ব খুজিছো যে প্ৰথম কথা হ'ল মই ভাবো আজিকালি স্কুলৰ শিক্ষাগত পাঠ্যক্ৰমতো NCERT কওক বা চেবাৰে কওক যে যথেষ্টখিনি খাদ্যৰ বিষয়ে খাদ্যৰ গুণনো কি খাদ্যৰ কামনো কি কেনেকে শক্তি দিয়ে পৰিপুষ্টি কি গুণ মই যে ক'লো কাৰ্বহাইড্ৰেট প্ৰটিন ফেট ইত্যাদিবিলাকৰ উৎসৰ কথাও কয় কিন্তু ব্যৱহাৰিক দেশত দেখা যায় যে মানুহে কিছুমান কথা একেবাৰে নাভাবে আৰু তাৰোপৰি কি হৈছে আপুনি যিটো নীতি নিয়মৰ কথা কৈছে খাদ্য দেখাততো খাদ্য কি আৰু গা পা ধুই পৰিষ্কাৰ হৈ খোৱাৰ সময়ত হাত ভালকৈ ধুই পেলাই খাব লাগে এইবিলাক কথা আমি কৈ থাকো কিন্তু কথা হ'ল আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ তেতিয়া আমি খাদ্য গ্ৰহণ কৰোঁতে এটা কথা ভাবিব লাগে যে আমি এটা হ'ল চবে ভোক নিবাৰণৰ কাৰণে খায় কিন্তু কেতিয়াবা দেখা গৈছে যে খাদ্যটো এনেকুৱা মাইণ্ডলেছলি খায় তাৰমানে মনোযোগ নিদিয়াকৈ সজাগ সচেতন নোহোৱাকে খায় কেতিয়ানো পেট ভৰিব মানুহে খবৰেই নাৰাখে আৰু অথচ এনেকুৱাও হয় যে কিছুমান বস্তু যথেষ্ট পৰিমাণত খাইছে ভাল লাগে খাই ভাল লাগে সোৱাদযুক্ত
বিশেষকৈ উঠি অহা ল'ৰা ছোৱালী যোনে যি ধৰণে ভাল পায়, কোনোবাই বাটাৰ দিয়ে ভাল পায়, কোনোবাই আলু পিটিকা বা আলু ভজাই বেছিকে ভাল পায়, বিভিন্ন শাক পাচলি বৰ এটা ভাল নাপায়, বা বিভিন্ন দাইলবিলাকো ইমান ভাল নাপায়, অকল মাংস বুলিলে ব্ৰইলাৰ মাংসহে ভাল পায়। এই ধৰণৰ কথাবোৰে কি কৰে আচলতে, আপুনি যিটো কথা কৈছে যে আমাক কিয়নো ইমানখিনি বস্তু লাগে, আমাক আঙুলি এটা দিয়া গ'লেও হ'ল যে ভাতখনত 5টা আঙুলি দিছে, ঠিক যেনেকৈ 5টা আমাৰ পুষ্টিকাৰক গুণ খাদ্যত থাকিব লাগে, ভিটামিন থাকিব লাগিব, মিনাৰেলো থাকিব লাগিব, তাৰপিছতে প্ৰটিন থাকিব লাগিব, কাৰ্বহাইড্ৰেট আৰু আমাৰ যিটো ফেট বা শক্তিদায়ক বস্তু থাকিব লাগিব। এতিয়া কি হৈছে, খাদ্যৰ নীতি নিয়মৰ প্ৰথম কথাটো মই ক'ব খুজিম যে আমি খাদ্য তৈয়াৰ কৰাৰ পৰাই নীতি নিয়ম আৰম্ভ হয়, যে আমি কি পদ্ধতিৰে খাদ্যটো তৈয়াৰ কৰিছো, সকলোবোৰ ভাজিছোৱে নে, কিছুমান আমি বইল কৰি বা সিদ্ধ কৰিও লৈছো নেকি, আৰু কিছুমান আমি বস্তু কাটোতে ইমান বাকলিবোৰ কাটিটো পেলালোৱে, বহু সময় ধুই থাকিলো, যিখিনি আমি পানীত দ্ৰৱীভূত খাদ্যগুণ আছে সেইখিনি গুচি যাবগে। তাৰ উপৰি কেতিয়াবা কি কৰো, আমি খৰধৰকে কৰিবলৈ যাওঁতে আমি কি কৰো, ভালকৈ সিজিছে নিসিজিছে নাচাওঁ বস্তুটো, সেইটো এটা কথা হয়। তাৰ উপৰি কেতিয়াবা আমাৰ সহজ কৰিবৰ কাৰণে আমি ইমানেই বস্তু কিনি অনা বস্তু ব্যৱহাৰ কৰো যে কেতিয়াবা পেকেটত ভৰাই থোৱা পেষ্ট বা বিভিন্ন মছলাৰ গুড়া তাত এডাল্ট্ৰেশ্যনে আছে নে কি আছে আমি নাচাওঁ। আৰু এটা কথা, ডাঙৰ কথা হৈছে যে আমি সন্তুলিত হৈছে নাচাওঁ এইটো কাৰণে যে আমাক যে অলপ টেঙা ফল মূলো খাব লাগে, আমি যে অলপ চালাডো খাব লাগে, আমি মাছ মাংস অকণমানো খাব লাগে, সকলোখিনি যে সন্তুলিত হৈছে নে আমি কেতিয়াবা নাচাওঁ। আৰু এটা কথা, এতিয়া আজিকালি আমাৰ ব্যতিক্ৰম এটা হৈছে যে মানুহে এই কিবা এটা বনাই থৈছিলে খৰধৰ ব্যস্ততাপূৰ্ণ জীৱন, আৰু এটা বা দুটা বস্তু দিলে নহয় অৰ্ডাৰ কৰি, যিহেতু আজিকালি জমেট' বা এইবিলাক চুইগি মই ক'বলৈ নামকেইটা মনেই নাযায়, মানে এইটো কাৰণে নহয় যে মই কাকো তাৰ বিপক্ষে ক'ব খোজা নাই, কিন্তু কি হয় তেনেকুৱা এটা বস্তু আহিলে এবাৰ গৰম কৰি খালে, দুবাৰ গৰম কৰি খালে, গতিকে আমাৰ যিটো সতেজ সজীৱ শাক পাচলি ফল মূলে আমি যিখিনি পৰিপুষ্টি পালোহেঁতেন, সেই পৰিপুষ্টিখিনি আমি এটা বা দুটা আইটেমেৰে খালে বা তেনেকুৱা প্ৰচেছ বস্তু অলপ খালে সেইটো বস্তু আমাৰ পোৱা নাযায়। তাৰ উপৰি আৰু কিছুমান খাদ্যৰ নীতি নিয়মৰ কথা আছে, মই লাহে লাহে কম, কিন্তু আমি পুষ্টিদায়ক হৈছে নাই এইটো চোৱাটো যিয়ে খায়, আজিকালি উঠি অহা ল'ৰা ছোৱালীও ৰান্ধি বাঢ়ি খায়, আৰু অকল ব্যস্ততাপূৰ্ণ জীৱনত মাক দেউতাকৰ উপৰিও কেতিয়াবা সহায় কৰা মানুহেও ৰান্ধি বাঢ়ি দিয়ে, যে আমাৰ ঘৰত সকলো উৎসৰ, ধৰক দালি ভাত বা ৰুটি লগতে শাক পাচলি ফল মূল এইখিনি আছে নাই, আৰু আমি সলাই বগৰাই খাইছো নাই, মানে একেটা মেনুকে ব্যৱহাৰ নকৰি ধৰক আমি অলপ কালি যদি শাক পাচলি পুৰা খালো ভালকৈ, বা ৰাতিৰ সাজত যদি আমি কিবা খাইছো প্ৰটিন জাতীয়, ধৰক কণীয়ে খাইছো বা মাছেই খাইছো, আমি লগতে আজি দিনটো ভাতৰ এবাৰ বা দুবাৰ আমি পাচলি খালো নে নাখালো, আৰু ৰাতিপুৱা আহাৰত অলপ সজীৱ ফলৰ ৰস বা সজীৱ ফল, তাৰ উপৰি বাদাম এই জাতীয় বস্তু আমি খাইছো নাখাইছো, এইটোবোৰ আমি মন কৰা বৰ দৰকাৰী কথা। হয়, আপুনি কৈছিলে খাদ্য খাওঁতে সচেতন ভাৱে বা সজাগতা থাকিব, এই সজাগতাটো কি মানে কেনেকে সচেতন হয়? তাৰমানে আজিকালি কি হৈছে, এই কথাটো মই ক'বলৈ পাইছো আজি বৰ ভাল লাগিছে। মই ভাবো যে অঞ্জুমা দাসৰ এই মতামত পত্ৰটা যি চাই আছে সেই সকলোৱে এটা কথা মন কৰিবলৈ কওঁতেই কথাটো আছে আচলতে মাইণ্ডফুলনেছ, মানে আমি মন সম্পূৰ্ণভাৱে দি সজাগ হৈ পেলাই, মনেৰে সজাগ হৈ খোৱা বোৱা, সকলোৱে ভাবিব যে খোৱা বোৱাটোতো আমাৰ শৰীৰৰ কাম, মোৰ ভোক লাগিছে মই খাব লাগে, আৰু আমাৰ কিছুমান আহাৰ পূৰণ কৰাৰ সময়ো থাকে, আমাৰ ভোক লাগে আমি কওঁ যে ব্ৰেকফাষ্ট ইমান সময়ত খাব লাগে, দুপৰীয়া ইমানেকে খাব লাগে, ৰাতিও খাব লাগে, পাৰিলে সোনকালে খাব লাগে। এই যে মাইণ্ডফুলনেছ, তাৰমানে আজিকালি খোৱা বোৱাটো মাইণ্ডলেছ হৈছে, মই আগতেও কৈছো, কি হৈছে ইমান খৰধৰ যে খৰধৰকে খায়, আৰু তাৰ উপৰি বহুত ডিষ্ট্ৰেকশ্যন থাকে। এতিয়া মানসিক সচেতনতা সজাগতাই যে আমাক কিমান সহায় কৰিব পাৰে খাদ্য গ্ৰহণত, সেইটো বৰ উপযুক্ত সময়ৰ উপযুক্ত কথা। তাৰমানে এই কথাটোৱে কি কৰিছে, আজিকালি বহুত মেদবহুলতা বাঢ়ি গৈছে। তাৰমানে কি হৈছে, আমি সদায় ভাবো যে জাংক ফুড ফাষ্ট ফুড, এইটো কথা নহয়। আমাৰ শৰীৰে আমাক আচলতে কিছুমান ছিগনেল দিয়ে যে আপোনাৰ এতিয়া ভোক লাগিছে। আমি যদি খৰধৰকৈ বিশেষ নচুবোৱাকে খাওঁ, মই কিমান খালো গমেই নাপাওঁ। তাৰ এইটো কাৰণে আজিকালি কিছুমান মানে প্ৰায়বোৰ মানুহে ল'ৰা ছোৱালীবোৰে মোবাইল চাই খায়। সেইটোৱে ক'ব খুজিছো, আপুনি যদি মোবাইলে চাই খাইছে আৰু লেপটপত কামো এটা কৰি আছে বা ফোনটো কাণত লগায়ে আছে, আপুনি কিবা এটা অতি খৰকে খাইছে, তাকো কৈছে নাই এইখিনি বস্তু মোক নিদিবা, মানে মই এইটোৱে খাই দিলে মই যাব লাগে তোমালোক।
এইটো এটা হ'ল কথা মাইণ্ডলেছ আৰু ইয়াকে আমি কেনেকে কাউণ্টাৰেক্ট কৰিম কেনেকে ইয়াক প্ৰতিহত কৰিম সেইটো হ'ল মাইণ্ডফুলনেছ প্ৰথম কথা হ'ল কি আমাক পেটত দাঁত দিয়া নাই দাঁতকেইটা মুখতেই দিছে তাৰ পৰা আমাক চকু দিছে নাক দিছে হাত দিছে আমাৰ পঞ্চেন্দ্ৰিয় আছে কথাটো কি হৈছে আমি যেতিয়া এটাই আহাৰ আমাৰ চকুৰ আগলৈ আহে আমি যদি তাত মনোযোগ দিওঁ সচেতন হৈ খাওঁ তেতিয়া কি হ'ব আমি বস্তুটো ভালকৈ দেখিম আজিচোন দাইলখনৰ ৰংটো এনেকুৱা ধনিয়া শাক কটাৰ কাৰণে কিমান সুন্দৰ হৈছে ফ্ৰেছ চালাড যিটো টেক্সচাৰ থাকে যিটো তাৰ গুণ থাকে আমি নকওঁ জানো নেমু চেপাৰ লগে লগে চোন দূৰৰ পৰাই গম পায় পদূলিৰ পৰাই গম পায় মছলা দিলে আজি মাংসৰ জোল ৰান্ধিছে নেকি এই যে আমাৰ হাতেৰে চুলে আৰু নাকেৰে গোন্ধ ললে আৰু চকুৰে দেখিলে তাৰপিছত জিভাৰ সোৱাদ এই সকলোকেইটা ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰি আমি যদি যথেষ্ট প্ৰথম কথা হ'ল এটা ঠাইত বহিব লাগে আৰু খোৱাখিনি সম্পূৰ্ণ মনোযোগ দিব লাগে তেতিয়া কি হ'ব আমাৰ প্ৰতিটো পাচক ৰস ওলোৱাৰ পৰা হজম হোৱালৈকে চোবাই খাই তাত মুখত যিখিনি আমাৰ লালতীয়ে হজম কৰিব লাগে তাৰপিছত পেটলৈ যাব লাগে আৰু প্ৰতিটো যে আমি চোবাই খাওঁ প্ৰতিটো বাইট যে লওঁ বুলি কওঁ সেইটো আমি চোবাই খেলা বা কি হ'ব আমাৰ মনোযোগ তাতে থাকিব সোৱাদ কেনেকুৱা আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ মগজুৱে এটা ছিগনেল দিব যে মোৰ পেটৰ কিমান অংশ পূৰ্ণ হ'ল খৰধৰকে মই চোবাই গিলি থলো গমেই নাপালো কেতিয়াবা মোৰ ভাল লাগিছে বুলি এপেকেট চিপছ খাই পেলাল কেতিয়াবা বোলে 2খন পৰঠা খাব লাগিছে 3খন খালে যিহেতু খৰধৰকে খাইছে আৰু ডিষ্ট্ৰেকশ্যন মাইণ্ডফুলনেছটো নাই এই আপুনি যিটো কথা ক'লে মোবাইলে চালে বা লেপটপ বা বহুতে টিভিটো খুলি চিৰিয়েল এখন চাই পেলাই ডিনাৰটো খায় বা ৰাতি আহাৰটো গতিকে সেইটো এটা কথা দৰকাৰী আৰু ইয়াৰ উপায় কেইটামানো আছে আৰু কেনেকে উপায়খিনি কেনেকে তাৰমানে যিহেতু মই মানে ভাবো যে যিটো ব্যস্ততাপূৰ্ণ জীৱন আমি ইমানেই মাইণ্ডলেছলি কামবোৰ কৰো চব কামেই পিছে দেই কেতিয়াবা আমাৰ ক'ৰবাত গেছটোৱে অন হৈ থাকিলে আমাৰ প্ৰয়োজন নোহোৱাকেও লাইট ফেন চলি থাকে হয়নে নহয় আমি খৰধৰত থাকো গতিকে মই মানে এইটো কথা মন কৰিছো দেই যে আমাক সাধাৰণতে দেখিব বহুত মানুহে খোৱাৰ আগত প্ৰাৰ্থনা এটা কৰে আচলতে মাইণ্ডফুলনেছটো কেতিয়াৰ পৰা লাগে জানেনে আমাৰ ঘৰলৈ যে খাদ্য আহিলে যিখন পথাৰত কৃষকে খাদ্য আমাক উৎপাদন কৰি দিলে তাৰ পৰা বিভিন্ন প্ৰচেছেৰে আহি আমাৰ টেবুল পালেহি আমি খোৱাৰ আগতে সেই সকলোকে আমাৰ ধন্যবাদ বা গ্ৰেটিটিউড যিটো আমাৰ হ'ব লাগে তেতিয়া কি হয় আমাৰ মনটোৱে আচলতে মই স্বাস্থ্য বুলিলে সদায় কওঁ যে মনৰ দৈহিক সম্পৰ্ক মন আৰু আছেতো মন আৰু দিনৰ পুৰা সম্পৰ্ক আপুনি পাৰিবনে যেতিয়া ঘৰত কোনোবা ডাঙৰ বিপদ এটা হয় আমাক খোৱাবোৰ মন নাযায় জীৱ জন্তু এটা বেমাৰ হলে আমাক খাব মন নাযায় আকৌ ঘৰত যদি কোনোবা মৃতকৰ কথা থাকে তেতিয়া আমাৰ যে নীতি নিয়ম কিছুমান থাকে এতিয়া এই কথাটো তেনেকুৱা উপায়কেইটা কেনেকুৱা হ'ব লাগে যে প্ৰথম কথা হ'ল এঠাইত বহি খাবই লাগে আৰু খাওঁতে মানে কিছুমান মানুহ আছে য'তে পায় টিভি নহয় ফ্ৰিজটো খুলিলে তাৰপৰা কিবা এটা পালে মুখত ললে পানী এগিলাচ খালে গুচি গ'ল সেইটো কথা নহয় এটা সময়ত এঠাইত বহি আৰু যিটো আমি লওঁ আহাৰৰ প্লেটখনত সেই বস্তুটোত আমি কি কি লৈছো এই গোটেইখিনি মন দি এটা ষ্টেপ হ'ল সেইটো আৰু দ্বিতীয় বৰ দৰকাৰী কথাটো হ'ল যে আমি নিজকে মনেৰে কানেক্ট কৰিব লাগে যে মোৰ ভোক লাগি আছে মোক খাম কিমান মোক খোৱাটো হৈছে গতিকে লাহে ধীৰে চোবাই খাব লাগে আৰু এটা কথা উপায় এটা আছে এইটো কথা মই মন কৰোঁ আমি যেতিয়া হাতেৰে খোৱা চামুচেৰে খোৱা হাতেৰে খোৱাটো মই বেয়া বুলি কেতিয়াও নকওঁ দেই কিন্তু সাধাৰণতে আমি যদি কিবা এটা বস্তু বাওঁ হাতেৰে খাওঁ সোঁ হাতেৰে যিমান খৰকে খাওঁ বাওঁ হাতেৰে এটা বা দুটা বস্তু খাওঁ গতিকে আমি মাজে মাজে সাল সলনি কৰি বাওঁ হাতেৰেও কিবা এটা দুটা খাব লাগে এইটো কাৰণে যে আমি ইয়াৰ সদায় খোৱাটো অভ্যাস সৰহকে ঢালি পেলাই খাই দিছো ইয়াত পেলাম পৰিলে আৰু প্লেটত আৰু কমাই নথওঁ খাই দিওঁ এইটো এটা কথা লাহেকৈ বহি চোবাই খাব লাগে হজমৰ কথা এটাও থাকে তাৰ উপৰি প্ৰতিটো চোবাওতে বস্তুটোৰ বিষয়ে আমি চিন্তা কৰিব লাগে যে মই এইটো বস্তু খাইছো এইটো খাবলৈ এইটো সোৱাদ আগতে খাওঁতে মোৰ ভাল লাগিছিলে মোৰ পেটটো ভৰিছে এই কথাষাৰ বৰ দৰকাৰী কথা লাহে ধীৰে খাব লাগে আৰু খাওঁতে সদায় মনোযোগ এইটো দিব লাগে যে মই খোৱাৰ সোৱাদটো ভালকে পাইছো নাই তাৰপৰা মই কোনো কথা বেলেগত মন কৰিব নালাগে এইটো কাৰণেই যে আমি খাই থকা সময়ত আমি আৰু এটা কথা ভাবিব লাগে যে মই যিখিনি খাইছো এইখিনি পুষ্টিদায়ক হয় নে নহয় খৰধৰকে খালে এনেকুৱা হ'ব কেতিয়াবা আপুনি চাবচোন ক'ৰবাত যে আমাৰ বুফে লে কৰি থোৱা থাকে নহয় জানো বিয়ালৈ গৈছো বা ক'বলৈ আপোনাৰ কেতিয়াবা এনেকে চাই পেলাই লাগে যে মই ইয়াৰ পৰা এইকেইটা বস্তুহে খাব পাৰিম গতিকে মাইণ্ডফুলনেছটো আমাক ঘৰত খালে লাগে
হোটেললৈ গ'লে লাগে, বিয়া সবাহতো লাগে। এই যে আমি পুষ্টিদায়ক খাইছো নাই, আজি মই এতিয়া কি খাইছিলো, মোক ৰাতিপুৱা এটা কণী দিছিলে নহয় মায়ে ব্ৰেকফাষ্টত ৰুটিৰ লগত, গতিকে মই ৰাতিকে আৰু এটা খাইছো নে বা খামনে, এই কথাখিনি আমাৰ যথেষ্ট প্ৰয়োজনীয়। প্ৰথমতে 3টা কথা আছে। আপুনি যেতিয়া আপোনাৰ ভোক লাগিছে, আপোনাৰ যিটো আমাৰ এটা হ'ল ইম'চনেল হাংগাৰ আৰু এটা ফিজিকেল হাংগাৰ। ভোকটো আমাৰ শৰীৰত লাগে, যিটো আমাৰ এটা আছে, কিন্তু ভোক ক'লে ভোকে আমাৰ যেতিয়া পেটত খালী হয়, তেতিয়া আমাৰ মগজুলৈ এটা ছিগনেল যায়, তেতিয়াই আমি খাওঁ। কিন্তু এই বস্তুটো আমি কেতিয়া ৰ'ব লাগে, আমাক কিমান অংশ পেটৰ সাধাৰণতে 3/4 পুৰা হ'লে আৰু খাব নালাগে আমাৰ। কেতিয়াবা মানে কি হয়, আৰু খৰধৰকে খোৱাৰ পৰা যে চব, বিশেষকে ৱেইট মেনেজমেণ্টত মাইণ্ডফুলনেছটো বৰ দৰকাৰী কথা। ৱেইট মেনেজমেণ্টত আৰু এটা কথা হৈছে, আমি ডিপ্ৰেশ্যন কেতিয়াবা থাকে, মানুহে এনজাইটিত থাকে, তেতিয়াও মানুহে কিছুমান বস্তুৰ অভাৰ ইণ্ডালজেঞ্চ, কিছুমান বস্তু খাই ভাল পায়, হয়তো সেইটোৰ পুষ্টিটো খুবেই কম থাকে, বহুতে ক'ল্ড ড্ৰিংকছ খায় বা জাংক ফুড খায়। গতিকে সেই পুষ্টিৰ কথাষাৰ আৰু যিকেইটা বস্তুৱে আমাক গুণটোৱে আমাক মনটো ভাল লগায়, সোৱাদটোৱে মনটো ভাল লগায়, হাতেৰে চুই চোৱা, যেতিয়া খৰধৰকে খোৱা যায়, তেতিয়া কি হয়, কথাবোৰ ইমানবোৰ কথা আমাৰ চিন্তা কৰিবলৈ নাথাকে। সেইকাৰণে আমাৰ মাইণ্ডফুলনেছ যদি হয়, আমি যদি মনেৰে সচেতন হৈ খাওঁ, এটা হ'ল আমি যি আমাক আহাৰ তৈয়াৰ কৰিলে, ঘৰত যোনে কৰিছে তেওঁক আমি ধন্যবাদ জনালো, খাবলৈ পোৱাৰ কাৰণে প্ৰকৃতিক ধন্যবাদ জনালো। দ্বিতীয়তে, মোৰ শৰীৰৰ কিমান প্ৰয়োজন, মই আজি নৰিচিয়াছ ফুডটো খাইছো নাই, পুষ্টিদায়ক আহাৰ খাইছো নাই, আৰু মই এয়া খাইছো যে, কেতিয়াবা এটা কথা মন কৰিবচোন, আমি কিছুমান বস্তু খালে যদি মন নকৰো, আমি কেতিয়াবা হয়তো অকণমান নষ্ট হোৱা বস্তু খালেও গম নাপাওঁ। কিছুমান মানুহে একদম গম নাপায়। কিছুমান মানে কেতিয়াবা আমি ধৰিব পাৰো ন, এই বস্তুটো অকণমান টেঙা হৈছিলে বা বস্তুটো অকণমান সেমেই দিছে। এই কথাবোৰ জানিবলৈ হলে সেইকাৰণে মানে কি হ'ব, আৰু এটা কথা তাত আছে, আমি যদি পুষ্টিদায়ক আহাৰ খাব লাগে, আমাৰ কাউণ্টাৰবিলাকত, পাকঘৰত য'ত থাকে বা ফ্ৰিজত আমি তেনেকুৱা বস্তু থবলৈ যত্ন লওঁ। সেই তাতো কিন্তু মাইণ্ডফুলনেছ লাগে। এতিয়া ধৰক মাইণ্ডফুলনেছ খাবলৈ এতিয়া যিটো যুগ এতিয়া সেইটো মানে মানুহবিলাকেতো খৰধৰকৈ খাই কামলৈ যায়, হয়, কি ধৰিব লাগিব কোনোবাই চব জেগাতে আৰু হয়, তেনেকে কৈ পেলাইতো খাই গুচি যায়। আচলতে নিজে সেইটো গুৰুত্ব দিব আৰু মানুহে চবে এইটো কথা জানে জানি শুনিতো মানুহে মানে নোৱাৰে কৰিব। তাৰমানে সাধাৰণভাৱে মানুহে অকমান গুৰুত্ব দিলে গুৰুত্ব দিব নাই, তাৰ কাৰণে একো বেলেগ কথা নাই। মই কৈছো যে আমি যদি মানে পুষ্টিগুণ সম্পন্ন খাদ্যখিনি ক'ত কেনেকে খাব লাগে, সেইখিনি যদি খাই শৰীৰত আমাক প্ৰটিন, কাৰ্বহাইড্ৰেট, আপুনি বিগিনিঙত যেনেকৈ ক'লে আমাক কেনেকে 5টা বস্তু লাগিব, সেইকেইটা চিলেক্ট কৰি খাওক আৰু লাহে লাহে খাওক, কমকৈ খাওক, হয় না? আৰু পৰ্চন চাইজটো চাওক যে মই ইয়াতকে বেছিকে লৈ খোৱাৰ কিবা অৰ্থ আছে জানো। আৰু তাৰপৰা মই কেলে কৈছো যে পাকঘৰৰ কাউণ্টাৰত আমাৰ ওচৰতে যে আপোনাৰ মানুহে যে কয়, বিশেষকে এটা কথাই চবেকে নাই সময়ে নাই, আচলতে সময় আছে। মই যদি এখন ভাজি বনাই আছো, মই সেইখিনিতে যদি মই 5টা এটা সৰু টেমা থৈ দিছো, তাত বাদাম আছে, মই 2টামান বাদাম, এইটো কথা নহয় যে, কাৰণ যিহেতু ৰন্ধাটো আৰু খোৱাটোৰ লগত যথেষ্ট সম্পৰ্ক আছে। ৰন্ধা মানে আপুনি ৰান্ধোতে নিমখ সাজি নোচোৱাকে দিলে হ'ব জানো? নহ'ব, নহয় জানো? গতিকে তেতিয়া আপুনি কেইটামান বাদাম তাতো খালে। আৰু এইটো এনেকুৱা সময় নালাগে যে হাতে খোৱাতে লোভনীয় বস্তুটো বহুতে থয়, টেবুলখনৰ কাষতে ক'ল্ড ড্ৰিংকছৰ বটল এটা থৈ দিয়ে, চিপছৰ পেকেটকেইটা হাততে থয়। সেইবোৰো কিছুমান কথা মাইণ্ডফুলনেছৰ ওপৰতে আছে। কিন্তু প্ৰথমতে কথা হ'ল আমাৰ খোৱাটো ৰেচপণ্ড কৰিব লাগে, তাৰপিছত আমি ৰিফ্লেক্ট কৰিব লাগে, মই যে খাইছো এই খাদ্যটো মোৰ কাৰণে পুষ্টিদায়ক হয় নে নহয়, মই ভাবি চাব লাগে। আৰু ৰেচপণ্ড এইটোৱে কৰিব লাগে যে প্ৰতিটো আহাৰতে তাৰ কিছুমান কিমান সূক্ষ্ম গুণ থাকে, অকল পুষ্টিকাৰকে নহয়। আপুনি চাবচোন কালাৰ কম্বিনেশ্যন, আমি চালাডটো কালাৰ ফুল হলে ভাল পাওঁ। এই কথাটো কওঁতে মোৰ মনত পৰিছে, ডক্টৰ লীলেন গোস্বামী ইয়াতে আছিলে তেখেতে মোক মানে মোৰ ছোৱালীক এবাৰ কৈছিলে, তুমি কি খোৱা, তাৰপিছত তোমাৰ মন কৰিবা তোমাৰ প্লেটখন যেন কালাৰফুল হয়, ভাত খোৱা প্লেটখন কালাৰফুল কৰি খাবা। এই কথাটো মনত থাকিছে সেইটো আমি এনেকে কওঁ ল'ৰা ছোৱালীক কওঁতে, আগতে যেতিয়া শিক্ষা দিছিলো, কম বয়সৰ ল'ৰা ছোৱালীক কওঁ যে ৰামধেনু চাই ভাল নালাগে বোলে লাগে। এতিয়া তোমাৰ খাদ্য খোৱা থালখনো ৰামধেনুৰ নিচিনা, বাইদেউ কেনেকে হ'ব, ৰামধেনু কেনেকে থালত পাম, নাপাবানো কেনেকৈ? তুমি গাজৰ অলপ খাইছা, বিট খাইছা, বেঙেনাৰ ভজা টুকুৰ খাইছা, আলু ফুলকবি বইল অলপ খাইছা, কাবুলি চানা অলপ খাইছা, বগা ভাত খালা, দালি অলপ খালা, সকলো মিলি জানো হ'ল নে নহয়? 7 ৰঙতকে বেছিয়ে হয়। সেউজীয়া শাকৰ কথা নকলোৱে যেনিবা, ইমান সুন্দৰ ন, সৰু মাছ, সেউজীয়া শাক, এইবিলাক
আৰু ল'ৰা ছোৱালীক মানে সেইটো আৰু সেই যিটো আমি এটা যে এইটো ক্ৰিয়েটিভ হাৰ্ট এটাও লাগে নহয় চালাড খিনি বনাওঁতে বা কেক এটা কৰি যে ওপৰত কেইটামান ড্ৰাই ফ্ৰুটছ দিয়ে মানুহে তাতে যেনিবা কিচমিচ দিলে গতিকে সেই ক্ৰিয়েটিভিটিটোৱে মানুহ মন মগজু সজীৱ কৰে আৰু খোৱা বোৱাত সদায় এই যিটো মানে মই কলো আমি যে সচেতন হৈ খাব লাগে তেতিয়া আমি আমাৰ প্ৰয়োজনীয়তকে আমি বেছি নাখাওঁ এটা খালকেটো যদি ইম'চনেল হাংগাৰ যিটো মনেৰে খাওঁ লাগি আছে কিন্তু আমাৰ আচলতে পেটটো আমাৰ ফুড সেইটো কথাতকে আমি কিন্তু যেতিয়া আমাৰ খাদ্য খোৱা সময় আৰু আমাৰ পৰিৱেশ আৰু ডিষ্ট্ৰেকশ্যনটো যে অত্যন্ত বেয়া এইটো আমি যিমান পাৰো সিমান মানে টিভি আগত খোৱা মোবাইল চাই খোৱা সেইখিনি আমি এভইড কৰিলে বিশেষকৈ মই যিটো কৈছো যে মেদবহুলতা বা ৱেইট মেনেজমেণ্ট বৰ অসুবিধা আৰু ডিপ্ৰেশ্যন এনজাইটিৰ পৰা পাৰ পাবলৈ হ'লেও খোৱাৰ আগত সৰুকে এটা প্ৰাৰ্থনা আৰু খোৱাটো যথেষ্ট মন দি খাব লাগে আৰু সদায় ভাবিব লাগে যে মই ইয়াৰ পিছত 2টা আৰু 3টা আহাৰ খাবলৈ আছেই গতিকে ইয়াত মই ইমানখিনিতে সামৰিব লাগে সেইটো বৰ দৰকাৰ আচলতে এই কথাবোৰ সঁচাকে মানুহে জানে কিন্তু মানুহে কোনো নকৰে কোনো কৰি এতিয়া মোবাইল চাই টিভি চাইতো খাদ্য খাব নালাগে আচলতে নালাগে সেইটো তোমালোকে খাব লাগে আগৰ পুৰণি মানুহে আমাৰ আইতাহঁতে মানে বেৰলৈ চালেও গালি দিছে বেৰলৈ চালে ভাত খাই তলমূৰ কৰি বুলি কয় মানে একদম চাৰিওফালে চাই মেলি খাব নালাগে খাব লাগে আচলতে সেইটো ভাল কথা আছিলে আমি মানে এতিয়া তাৰপৰি আমাৰ কোনোবাই থৈ মই মানে জা জলপান গোটাই নি টেবুলত বহি নাখালে মই বেয়া পাওঁ আগতো মজিয়াতে দিয়ে তাতেই খাব লাগিব তাৰ পৰাই উঠিব লাগিব আৰু আমাৰ যে কিছুমান নীতি নিয়ম আছিলে ক'বলৈ লৈ যাবলৈ নিদিয়ে খোৱাটো চৰুৰ কথা থাকে ভাতৰ ভাত ক'ত পৰিলে বেয়া পায় এই কথাবোৰে আচলতে আমাক বহুতখিনি নীতি নিয়ম শিকাইছিলে যোনটোৱে আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিছিলে এতিয়া কোনোবাই লৈ পেলাই প্লেটত লৈ নিজৰ ৰুম পালেগে আজিকালি সময়বোৰ সলনি খুব যান্ত্ৰিক যুগ হৈ গ'ল ন যান্ত্ৰিক যুগত মানে মানুহে ইমানখিনি ফ'ল' কৰিব নোৱাৰে ইমান ফ'ল' কৰিব নোৱাৰে খালি পুষ্টিগত আপুনিতো খাদ্য পুষ্টি বিভাগৰ হয় গতিকে এতিয়া আপুনি খাদ্যত মানে কেনেকুৱা পুষ্টি থাকিলে সকলোৰে শৰীৰত হয় তাৰমানে আমি কি কৰো বাবে বেলেগকে ক'ব তাৰমানে আমি কি কৰো আমি সাধাৰণতে এখন ঘৰত ধৰক যেনিবা 5জন মানুহ এজন বয়সস্থ আছে 2গৰাকী অলপ মধ্যবয়সীয়া এটা সৰু ল'ৰা আছে আৰু এটা ধৰক মানে 10-12 মাহীয়া শিশু আছে এতিয়া কথাটো হৈছে কি চবৰ কাৰণে বেলেগ বেলেগকে ৰন্ধা নাযায় আৰু তথাপিও দেখা গৈছে যদি 6 মাহৰ তলৰ শিশুক মাকৰ গাখীৰ পুষ্টিদায়ক তাৰ 6 মাহৰ পিছত আমি যিটো পৰিপূৰক আহাৰ দিব লাগে সাধাৰণতে ঘৰুৱা বস্তু উৎসৰে দিব পাৰে চুচিয়ে হওক পিঠাগুড়ি লুঠুৰি শাক পাচলি বইল অকমান দালি সিদ্ধ এনেকে সকলো দিব পাৰি লাহে লাহে 9 মাহমানৰ পৰা কণী কুহুমৰ আধাৰ পৰা 1/4 পৰা আধালৈ দিব পাৰি 1 বছৰ মানৰ আগৰ পৰা লাহেকৈ লিভাৰ বা অকমান মাংসৰ চুপ বা জোল এনেকে দিব পাৰি পৰিচ বা এনেকুৱা পায়স বা ক্ষীৰ খুৱাব পাৰি কিন্তু যেতিয়াই ল'ৰা ছোৱালী অকমান ডাঙৰ হ'ল ধৰক স্কুললৈ যাবলৈ আৰম্ভ কৰিছে তেতিয়া তেওঁলোকৰ আহাৰটো যথেষ্ট মানে পুষ্টিদায়ক হ'ব লাগে যিহেতু তেওঁলোকে কি হ'ল এতিয়া আহাৰৰ ওপৰত ডিপেণ্ডেণ্ট নহয় এতিয়াতো মাকৰ গাখীৰ বা তেনেকুৱা অলপ কম আহাৰেৰে নহ'ব খেলা ধূলা পঢ়া শুনা সকলো কথা আছে তেতিয়া কি হ'ব লাগিব খাদ্য সন্তুলিত তাৰমানে বেলেঞ্চ কেনেকে কৰিব পাৰি সদায় সুষম আহাৰ বুলি ক'লে এইটোৱে বুজায় যদি আমাৰ ভাত বা ৰুটি চাউল আছে তেতিয়াহ'লে বিভিন্ন উৎসৰ দাইলবিলাক কেতিয়াবা আমি দাইলবোৰ মিহলি কৰি খালে এমিনো এচিডৰ পৰিপুষ্টি গুণটো যথেষ্ট থাকে আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকক যথেষ্ট লৌহ পদাৰ্থ থকা আহাৰ দিব লাগে ছাগলী মাংস লিভাৰ এইবিলাকতো ভালেই তাৰোপৰি ধৰক খেজুৰ খিচমিচ কলডিল কাচকল বিভিন্ন শাক আমাৰ যিখিনি বতৰৰ শাক আইৰণৰ কাৰণে বতৰৰ শাক তাৰোপৰি আমাক ভিটামিন চি যথেষ্ট লাগে আৰু ইমিউনিটি কথাটো সকলো ক্ষেত্ৰতে আহে দেই ল'ৰা ছোৱালী যেতিয়া বাহিৰলৈ ওলাই যায় হাত ধোৱাৰ কথা থাকে আৰু যিকোনো উৎসৰ বস্তু খিলে কেতিয়াবা বা পানী বেয়া থাকিলেও মানুহৰ পেটৰ ভুক্তভোগ হ'ব পাৰে ভিটামিন চি কাৰণেতো নেমু আছে তাৰোপৰি আমলখিবোৰ আগৰ দিনত ভাবিছিলো মই আগৰ দিনৰ কথাটো সদায় কওঁ এইকাৰণে আজিকালিও দেখিছো মানুহে আকৌ নতুনকে ঘৰে ঘৰে এজোপা আমলখি গছ ৰোৱা হৈছে গতিকে আমলখি অমৰা শিলিখা এই ধৰণৰ বা কৰ্দৈ কমলা টেঙা দিনত কমলা টেঙা নেমু এইবিলাক ল'ৰা ছোৱালীক খাবলৈ আগ্ৰহ কৰিবই লাগে আৰু লগতে মানে ধৰক আপুনি মাছ মাংস কণীটোতো আমাৰ সকলোৰে লাগে এতিয়া এইখিনিতে এটা কথা থাকে যিসকল অলপ বয়সস্থ তেখেতসকলৰ কি হয় দাঁতৰ সমস্যা তাৰ পৰা অলপ পাচক ৰস মানে যিটো আমাৰ খাবলৈ মন যোৱা এনজাইম বিলাক অলপ কমকৈ ওলায় আৰু তাৰোপৰি তেখেতসকলৰ পৰিশ্ৰমটো একদম কমি যায় যথেষ্ট বহি শুয়ে কটায়
এতিয়া তেওঁলোকৰ আহাৰ কি হ'ব লাগে? প্ৰথম কথা হ'ল আহাৰটোৰ মাজত মানে সময়টো বৰ দীঘলীয়া বিৰতিৰ পিছত হ'ব নালাগে। পুৱাৰ জলপানত সাধাৰণতে তেখেতসকলে ভালকৈ কোমলকে হোৱা যদি জলপান হয় বা মুড়ি আখৈ গুড়ি বা অন্য জলপান সিজোৱা চুজি তুজি এনেকুৱা। আৰু কিছুমানক বহুতক দেখিছো ব্ৰেকফাষ্ট হিচাপে কেতিয়াবা তেওঁলোকে কৰ্ণফ্লেক্স এনেকুৱা বা ওটছ এইবোৰো খায়। কিছুমানে অকণ সিদ্ধ ভাতো খোৱা দেখিছো। চাব লাগে যে যিকোনো বস্তু অকল এটা বস্তুকে নিদি তেখেতসকলক সোৱাদটো বৰ দৰকাৰী। অকমান নেমুৰ ৰস এনেকে দি পেলাই বা অলপ সিদ্ধ পাচলি বৃদ্ধসকলৰ কাৰণে কৈছো কোমলকৈ দিব লাগে। আৰু বেছি মানে জ্বলা বা মছলা গুৰি দিয়া বস্তু দিব নালাগে, কাৰণ গেষ্ট্ৰিকৰ সমস্যা থাকিব পাৰে। আৰু যদিহে বৃদ্ধজন ডায়েবেটিক তেতিয়াতো আমি অকমান দাইলৰ পৰিমাণ বা বইল কাবুলি চানা ইত্যাদিবোৰ বা অকমান মাছ মাংস পৰিমাণটো অকণ বৃদ্ধিয়ে কৰিবলৈ সৰহকৈ বুলি মই কোৱা নাই। তাৰমানে যাতে প্ৰতি সাজত অলপ প্ৰটিন থাকে। বাদাম আনকি বাদামটো যে সকলোৰে কাৰণে কেঁচাই খোৱাতকৈ সিদ্ধ কৰি খালে বাদামৰ উপকাৰিতা বেছি, সেইটো বৰ দৰকাৰী কথা। আৰু যিসকলে খাব পাৰে কি কৰে, মই সাধাৰণতে আমাৰ ঘৰত থকা বয়সস্থ সকলৰ কাৰণে কি কৰো, মই এই ড্ৰাই মানে যিখিনি আমাৰ বাদাম থাকে ন, বাদামে হওক আখুট আৰু এইটো যে আমাৰ কাঠ বাদাম, এইবিলাকে অলপ গুড়ি কৰি এটা টেমাত ভৰাই থৈ দিওঁ। যিকোনো জা জলপান খাওঁতে তাৰ অলপ দি দিওঁ, তেনেকে পাৰে। তাৰপিছত কলটো বৰ সুন্দৰকে খাব পাৰে। যদিহে কিডনীৰ সমস্যা নাই, কিডনীৰ সমস্যা আৰু সাধাৰণতে ডায়েবেটিছ থাকিলে অলপ আহাৰত মিঠাৰ পৰিমাণটোতো কমাবই লাগিব। সাধাৰণতে জেম জেলিটো ইমান এনকাৰেজ কৰিব নালাগে। আৰু পৰাপক্ষত ঘৰতে আটাৰে তৈয়াৰ কৰি ৰুটি গৰম পানী তিয়াই গাখীৰ চাখীৰ দি এনেকে দিব পাৰে। আৰু বিশেষকৈ মাছ মাংস ভালত সিদ্ধ কৰি দিব লাগে। খুব যে ফ্ৰাই কৰি কৰকৰীয়াকে দিলে বা খুব শুকানকে ভাজি দিলে তেওঁলোকক খোৱাৰ অসুবিধা হয়। তাৰোপৰি তেওঁলোকৰ পৰিমাণটো কমকে, ধৰক 8টাত খাইছিলে, আকৌ 11টা 11:30 তেনেকে 2টা বজাৰ আগতে পাৰিলে এটা খাদ্য, আবেলি এটা আৰু গধূলিলে এটা, ঠিক তেনেকে দিব পাৰিলে ভাল হয়। আৰু পৰিয়ালৰ পৰিপুষ্টিত মেইনলি চাব লাগে যে আমি সলাই খাইছো নাই। মানে সলাই খোৱা মানে এইটোৱে কৈছো যে বহুতে ভাত দালি আৰু এখন চব্জি কৰি থৈছো, তাতকে বোলে আজি অকমান দালিতে পাচলি দিছো, দালিখনকে মিক্স কৰি বনাইছো। আৰু শাকৰ জোল, আমাৰ ধৰক নৰসিংহ মানিমুনি মাটিকাদুৰি এইবোৰ আছে, শাকৰ জোল, সৰু মাছ, এইবিলাক আমি খাইছো নাখাইছো। তাৰোপৰি খোৱাৰ সময়ত আমি সকলোৱে পাৰিলে একেলগে বহি খাব লাগে। আৰু বয়সস্থজনক এনকাৰেজ কৰিব লাগে যে আপুনি আহক অকমান বাৰাণ্ডাতে খোজ কাঢ়ক, আহক আমি এতিয়া সকলোৱে একেলগে মিলি কিবা এটা খাওঁ। আৰু এটা কথা মই মন কৰো, আজিকালি সাধাৰণতে আলহী অতিথি সুধিবলৈ আমাৰ সময়ৰ অভাৱত ঘৰখনত মানে সাধাৰণতে বহুত কিনা বস্তু আনি থোৱা যায়। কিনা বস্তু মানে মই এইটো কথা কৈছো, আমি যে বিস্কিট বিলাক আনো, মিক্সাৰ বিলাক আনো, চব আল্ট্ৰা প্ৰচেছ। তাত বিশেষকৈ নিমখ যথেষ্ট থাকে। বহুততো ফেটটো মানে ঘি জাতীয় বস্তু বহুত থাকে কেক ইত্যাদি বিলাকত। তাতকে যদি আমি ঘৰতে এনেকুৱা দোৱা ভুজা, চিৰা, বাদাম এনেকে মিহলাই থব পাৰো, বা নহলে কেতিয়াবা আমি অকমান বুট মগু তিয়াই সেইটোও বইল কৰি থৈ দিব পাৰো, বা নহলে বুট মগুৰ আমি অকমান মিক্সিত মাৰি বৰ কেইটামান বনাব পাৰো। ঠিক তেনেকুৱাকে কিবা বা ফল মূলৰ এটা সৰুকে চালাড টাইপৰ বনাই দিব পাৰো। তাতে সিদ্ধ মানে গা যোগোৱা বুটটোক দিব পাৰো। আমি কেতিয়াবা আলহী তেনেকেও সুধিব পাৰো। তেতিয়া মানে কথাটো এইটোৱে ক'ব কৈছো যে আমাৰ খাদ্য উৎসৱবোৰ যি সময়তে নাখাওঁ, যিমান পাৰে সতেজ ঘৰতে তৈয়াৰী হলে মানে যথেষ্ট পৰিপুষ্টি আমি সকলোৱে পাম। সেইটোৱে মানে পালেতো সময়বোৰ সলনি হৈ গৈছে। এতিয়া মানুহে মানে কৰে বহুতে কৰি খুৱাই বা খায়। আগৰ নিচিনা নহয়, পৰিয়াল সৰু হ'ল। কিন্তু কথাটো হৈছে কি, মই কেতিয়াবা মই লেফ্ট অভাৰ বস্তুৰ কথাও কওঁ, তাৰমানে সুবিধা পালে ৰুটি বোলে খালে ভাল, পিছনা খালে ভাল। তাৰপৰি ধৰক থকা বস্তু আনকি ভাতৰ লগতো বইল অলপ ভাত আছে, ভাতৰ লগতে আপুনি অলপ পাচলি সিদ্ধ কৰি বুট চুট সিদ্ধ কৰি সেই ভাতখিনি আগতে সানি পেলাই বৰ ধুনীয়াকে এটা বৰা বনাব পাৰি। মানে ইমান ভাল হয় ন, মই কেতিয়াবা আচৰিতে হৈছো। মই খাই পাইছো, সেইকাৰণে মই কৈছো মই খাই পাইছো। আৰু কেতিয়াবা কি হয়, মই সাধাৰণতে চাউলৰ গুৰি অলপ থওঁৱেই, চাউলৰ গুৰি অকমান আটা, অকমান কেতিয়াবা ময়দাটো বৰকে নাৰাখোৱেই, আটা আৰু অলপ পাচলি পিহি পেলাই মই মানে এই আমাৰ যে পানী পিঠা কওঁ তেনেকুৱা এখন কৰো। কিন্তু মই সিদ্ধ ভাতত অলপ থকা ভাত, অলপ আলু, তাৰপৰা ব্ৰেডৰ এটা বা দুটা টুকুৰা, আৰু যি আলু নাখায় অন্য শাক পাচলিও দি খুব ভালকৈ, তাতে অকমান আপুনি ধনিয়া শাক পিঁয়াজ কাটি দিলে খুবেই ভাল। সেইটোৰ সৰু সৰু বল বনাই। আৰু এটা কথা, সেইটো যে ডিপ ফ্ৰাই কৰিব লাগিব, তেলত তিয়াব লাগিব, তেনেকুৱা কথা নাই।
আপুনি নন ষ্টিক পেন এটাত অকণমান যদি মানে অকণমান গৰু ঘি অকণ সানি ল'লে বা তেল অকণ সানি ল'লে, তাৰমানে বহুতে কয় কেনেকে কি দিম, মই নিদিব পাৰিলে মই আচলতে খুবেই ভাল পাওঁ। আৰু কেতিয়াবা অলপ আগতীয়াকে অলপ চাউল সিদ্ধ কৰি থৈ দিব লাগে, মানুহ আহিলে পটককে মানে প্ৰেচাৰ চাউল সিজাই ফ্ৰিজত থব নালাগে, মানে অলপ পানী আৰু গাখীৰ দি সিদ্ধ কৰি থলে কেতিয়াবা পটককে পায়স কৰি দিব পাৰি, পায়স কৰি দিব পাৰি। আৰু তেনেকে ব্ৰেড চেডৰো পাৰি, ব্ৰেডৰটো বহুতে পকৰা বনায়েই আৰু বা ব্ৰেড ৰোলো বনায়। আৰু মই দেখো সাধাৰণতে মানুহক কিবা এটা ফ্ৰেছকে বনাই দিলে মানুহে খাই ভাল পায়। আৰু কেতিয়াবা ফল মূল থাকিলে দিম নে বুলি ভাবো, বহুতৰ ঘৰত দেখো খেজুৰ কিচমিচ বা নাট কেইটামানৰ লগত এটা কল দিছে, অকমান কুটি পেলাই পাতল সেউজীয়া চাহ একাপ, বা আজিকালিতো বহুতে বিভিন্ন ধৰণৰ ঘৰতে থকা বস্তুৰে টেঙামৰা শুকেও চাহ বনায়। টেঙামৰা শুকেও চাহ বনায়, মই নিজে শুকাই থওঁ টেঙামৰা, বৰ ধুনীয়া হয় চাহটো। টেঙামৰা যে পকি গুটিটো যে পকি যায় জেলি যে বনায়, এই যদি আমি বাকলিটো কাটি শুকাই থৈ দিওঁ, সেইটো অকমান গৰম পানীত সিজাই পেলাই বৰ ধুনীয়া টেঙা চাহ এটা হয়। তাত যদি চাহপাত অকণ দিলেও দিছে, নিদিলেও বনায়। গতিকে আমি আচলতে আমাৰ সেই ক্ৰিয়েটিভ বা ইন'ভেটিভ আইডিয়া কিছুমান, মই ভাবো যে এতিয়া সেই দিনবোৰ আহিছে, আচলতে সময় নাই। আৰু তাৰোপৰি আৰু এটা কথা ইয়াতে কওঁ, কেতিয়াবা আমি অবাঞ্ছিত ভাৱে প্ৰয়োজন নোহোৱাকৈ মানুহক বৰ জোৰ কৰি চাহ জলপান খুৱাবলৈ জোৰ কৰো। সময়টো চাব লাগে, মানুহজনৰ বয়স চাব লাগে, তেখেতে বা সেইখিনি খোৱাৰ যোগ্যতা আছে, মানে স্বাস্থ্য অনুযায়ী কৈছো দেই। এনেইতো আলহী অতিথি আপ্যায়ন কৰাটো আমাৰ অসমীয়া মানুহৰ কালচাৰ বা সংস্কৃতিতে আছে, গতিকে সেইটো এটা দৰকাৰী কথা। আৰু কেতিয়াবা বহুত নামত অহা আলহী এজনক আপুনি জলপান বাছি চাবচোন, কিমান ভালকৈ খাই। উঠি অহা ল'ৰা ছোৱালীৰ কথা নকব বাৰু, তেওঁলোকে বৰ এটা শাক পাচলিয়ে নাখায় আজিকালি ল'ৰা ছোৱালীয়ে, সেউজীয়া শাক পাচলিয়ে খাবলৈ মন নকৰে। তাকে অলপ সেই ইন'ভেটিভ ৱেত কৰিবই লাগিব। আৰু ক'ব লাগে যে মানে মই আজি ৰোল এখন বনাইছো, এই ধৰণে বনাইছো, খাই চোৱাচোন, সেইটো কথা। আকৌ সেই মাইণ্ডফুলনেছটো বৰ দৰকাৰী কৈছা চব কথা। প্ৰিয় দৰ্শক, আপোনালোকে কিমান পৰা শুনি আছে, নিশ্চয় ভাল পাইছে। আমাক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিবলৈও নাপাহৰিব। বাইদেউ, আমিতো যথেষ্টখিনি কথা পাতিলো, গতিকে আপুনি আমাৰ দৰ্শকসকলৰ বাবে আপোনাৰ চবলগীয়া মতামত, আমাৰ অনুষ্ঠানটোৰ মতামত, আপুনি এটা মতামত কিয় দৰ্শকৰ কাৰণে? হয়, মই ইয়াকে ক'ব খুজিছো দৰ্শক বৃন্দ, আপোনালোকে যিমানে পাৰে সদায় মানসিকভাৱে সজাগ আৰু সচেতন হৈ পৰিপুষ্টিদায়ক খাদ্য গ্ৰহণ কৰক, যাতে আজিৰ দিনটোৱে নহয়, আহিব লগা অনাগত দিনতো আপোনালোক সুস্থ সবল হৈ সমাজত এজন দায়িত্বশীল ব্যক্তি হিচাপে জীয়াই থাকিব পাৰে। আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছো যে সজীৱ সতেজ মনতহে এটা সজীৱ সতেজ আৰু সুস্থ শৰীৰে বাস কৰে। গতিকে পুষ্টিদায়ক আহাৰ, সজাগ সচেতন আহাৰ গ্ৰহণ আৰু আপোনালোকৰ মাজত যিখিনি মনৰ পুৰণি থাকে, সেই সকলো আঁতৰাই পৰিয়ালৰ প্ৰতিজনৰ বাবে এটা সুস্বাদু আহাৰ তৈয়াৰ কৰি গ্ৰহণ কৰাটোৱে হ'ল আজিৰ যুগৰ প্ৰধান কথা। আৰু এই বাৰ্তাটোৱে ক'বলৈ মই আপোনালোকক ওলাইছো, যাতে সজাগ হৈ সচেতন হৈ আহাৰ গ্ৰহণ কৰক আৰু সুস্বাস্থ্যৰ গৰাকী হওক। আৰু সকলোৱে যাতে খাদ্য খোৱাৰ সময়ত খাদ্য মনোযোগেৰে খাই, মোবাইল টিভি এইখিনি অলপ সময়ৰ কাৰণে বিৰতি দিয়ে। হয় বাইদেউ। প্ৰিয় দৰ্শক, আপোনালোকে শুনি আছে, নিশ্চয় ভাল পাইছে বুলি আশা কৰিছো। আমাৰ অনুষ্ঠানটো লাইক শ্বেয়াৰ কমেণ্ট দিবলৈ নাপাহৰিব। শুনি থাকিম। ধন্যবাদ। নমস্কাৰ।